আজি আমাৰ ভাৰ্জাৰৰ এক্সপ্লেনেশ্যনৰ লাষ্ট পাৰ্ট লগতে পাৰ্ট 5টো থাকিব। ইয়াৰ আগতে আমাৰ পাৰ্ট 4 3 2 1 কমপ্লিট হৈছে। যদি আপোনালোকে ভাৰ্জাৰৰ গোটেইখিনি পাৰ্টছ চাব বিচাৰে তেতিয়াহ'লে ইউটিউব চেনেলত গৈ পিনে প্লেলিষ্টত গ'লে গোটেই বস্তুখিনি পাই যাব। আৰু সেইবিলাক নোচোৱাকে চিধা যদি আপুনি লাষ্ট পাৰ্টত আহিছে তেতিয়াহ'লে ইমান ভালকে বুজি নাপাব বস্তুখিনি। গোটেইখিনি বুজিব লগা হ'লে আপোনাৰ বাকীখিনি পাৰ্ট চাবই লাগিব। 1 2 3 and 4 আমি অলৰেডি আলোচনা কৰিলোঁ, ডিছকাশ্যন হৈ গৈছে ইয়াৰ আগতে। তো আজি আমাৰ এক্সপ্লেনেশ্যনৰ লাষ্ট পাৰ্ট থাকিব, পাৰ্ট 5। তো ইয়াৰ পিছত আহিব আমাৰ দুটা পাৰ্ট থাকিব আমাৰ কুৱেশ্যন এণ্ড এনচাৰৰ ওপৰত। So part 6টো হ'ব কুৱেশ্যন এনচাৰৰ ফাৰ্ষ্ট ডিছকাশ্যন আৰু পাৰ্ট 7টো হ'ব কুৱেশ্যন এনচাৰৰ ছেকেণ্ড ডিছকাশ্যন। তো আজি থাকিব আমাৰ এক্সপ্লেনেশ্যনৰ লাষ্ট পাৰ্ট, যোনটো পাৰ্ট 5 হ'ব। ইয়াতে আপোনালোকে গমেই পাইছে, আপোনালোকে দেখা পাইছে, ইয়াতে মই লিখি দিছোঁ পাৰ্ট 5টো। এইটো এক্সপ্লেনেশ্যনৰ লাষ্ট পাৰ্ট হ'ব আজি। তো লাষ্ট দিনা আমি দেখা পাইছিলোঁ যে আমাৰ যোনটো ভাৰ্জাৰ আছে চেইণ্ট পিটাৰ চাৰ্চৰ যোনটো ভাৰ্জাৰ হয় নেভিল স্কোৱাৰৰ, সেই ভাৰ্জাৰক চাৰ্চৰ পৰা ওলাই দিয়া হৈছিলে বিকজ হি ৱাজ আনএবল টু ৰিড এণ্ড ৰাইট, because he could not know how to read and write, and he was given 3 months to learn how to read and write, but he was unwilling to read and write, so that's why he was terminated from his job. তো আমি দেখা পাইছিলোঁ লাষ্ট টাইম সি চাৰ্চৰ পৰা ওলাই আহিল, আৰু চাৰ্চৰ পৰা ওলাই যেতিয়া আহিলে সি কিন্তু ঘৰৰ পৰা যদিও যাব খুজিছিলে, ঘৰৰ পৰা যদি যাব খুজিছিলে, কিন্তু ইমান টেনচনত আছিলে যে ইমানে মানে দুখ লাগিছিল, মনখন ইমানে বেয়া হৈছিলে। আগৰ পাৰ্টত মই ভালকে এইবিলাক কথা কৈছিলোঁ, আপোনালোকে গম পাব যে সি took a wrong way. সি এটা ভুল ৰাস্তা বা বেলেগ এটা ৰাস্তা কিন্তু লৈছিলে যেতিয়া ঘৰত যাব ওলাইছিল। চাৰ্চৰ পৰা যেতিয়া ঘৰত যাব ওলাইছিল, সি কিন্তু যোনটো তেওঁৰ অৰিজিনেল ৰোড আছিলে বা যোনটো ৰাস্তা দি ঘৰত যাব লাগে, সেই ৰাস্তাটো কিন্তু সি লোৱা নাই। তাৰমানে ভুলতে বেলেগ এটা ৰাস্তাত গুচি গৈছিল। তো গুচি গৈছিল মানে গুচি গৈ আছে। তাৰপিছত কি হ'ল আমি আৰু গম নাপাওঁ, সিদিনা আমি ইয়াতে ষ্টপ কৰিছিলোঁ। তো আজি আমি চাম যে সেই যোনটো ৰাস্তা দি সি গৈ আছিল, তো চাওঁ ৰাস্তাত কি হয় বা কি ঘটনা ঘটে, বা সি তেওঁৰ যোনটো অৰিজিনেল ৰাস্তা ঘৰত যাবৰ কাৰণে সেইটো লয় নে নাই। তো এইবিলাক কথা আজি থাকিব। So he walked slowly along. তো অকলে আছিলে and he was moving along. He was moving slowly, so he is going slowly. লাহে লাহে গৈ আছিলে ৰাস্তাটো দিবি। সি কিন্তু ভাৰ্জাৰে কিন্তু তেখেতে একচুৱেলি কিন্তু ভাবি আছিল যে ঘৰৰ ফালে যাই আছে, কিন্তু ৰং ৰাস্তা এটা লৈ পেলাইছিল। So his heart was heavy, আৰু লগতে তেওঁৰ অন্তৰত দুখ আছিলে। He was so sad, he was so disappointed that he had to lost his job. So he didn't know, তেওঁ নাজানে, okay, so he did not know what he should do with himself. তো এতিয়া কি কৰিব, because he was aged enough, so at that age, so what a person could do. তো ঘটনাটো এনেকা যে এইটো বয়সত আৰু কি কৰিব, এতিয়া ক'ত জব কৰিব, কি মানে কেনেকাকে লাইফটো স্পেণ্ড কৰিব বা কেনেকাকে ফেমিলিটো চলাব, তো সেই কথাবিলাক কিন্তু সি ভাবি আছিল। So he did not fancy the notion of going back to domestic service. So he even did not, think about going back to the domestic service. তো ইয়াতে আমি এটা কথা কৈছিলোঁ, পাৰ্ট 3 হয়তো কৈছিলোঁ, যে before he was appointed, before joining into the Verzer in St. Peter's, so he worked as a domestic service. ডমেষ্টিক চাৰ্ভিচ মিনছ ডমেষ্টিক চাৰ্ভেণ্ট হিচাপে সি কাম কৰিছিল। তেখেতে বিভিন্ন ঘৰত পেজ বয় বা কেয়াৰ টেকাৰ হিচাপতো কাম কৰিব লগা হৈছিলে। মানে যেতিয়ালৈকে সি চাৰ্চত জইন কৰা নাই বা চাৰ্চত জইন কৰাৰ আগতে কিন্তু বিভিন্ন ঘৰত চাৰ্ভেণ্ট হিচাপে কাম কৰাব লগা হৈছিল। তো সেই কথাটো কৈছে যে সি
he did not fancy, he even did not imagine the notion, সেই notionটো, সেই আইডিয়াটো ইমাজিন কৰিব পৰা নাই যে আকৌ তেওঁ ডমেষ্টিক চাৰ্ভিচত যাব লাগিব, বা যাব বুলি ভাবাটোৱে আইডিয়া কৰিব পৰা নাই, মানে চিন্তাই কৰিব পৰা নাই যে এটা সময়ত যেনেকা ডমেষ্টিক চাৰ্ভিচ কৰিছিলে, তো সেই কথাটো মনতে আনিব পৰা নাই, বা সেই কথাটোৰ চিন্তাতে কৰিব পৰা নাই, কাৰণ বয়স হৈ গৈছিল, এতিয়া বয়সত আৰু কেনেকে সেই ডমেষ্টিক চাৰ্ভিচত মানে নিয়োজিত হ'ব, তো সেই চিন্তাটো মনত আনিব পৰা নাই, এতিয়া বেলেগ কিবা এটা কৰিব লাগিব। এতিয়া সেই চিন্তাটো বা সেই ধাৰণাটো মনত আনিব খোজা নাই, কিয় খোজা নাই? So after being his own master for so many years, for the weaker answers wardens could say what they liked. আচ্ছা, তো ইয়াতে যিহেতু তেওঁ নিজৰ মাষ্টাৰ আছিলে, সেল্ফ ইণ্ডিপেণ্ডেণ্ট আছিলে, সেল্ফ ৰিলায়েণ্ট আছিলে বহু বছৰ, 16 years ধৰি, so 16 years ধৰি ইয়াতে কাম কৰি আছিলে, তো ইয়াতে সেল্ফ ডিপেণ্ডেণ্ট হৈছিলে, সেল্ফ ৰিলায়েণ্ট হৈছিলে। এতিয়া সেই মানুহটো নিজৰ মাষ্টাৰ হয়, বেলেগৰ চাকৰ হৈ থকা নাই, বেলেগৰ চাৰ্ভেণ্ট হৈ থকা নাই, তো এতিয়া সেই মানুহটো কেনেকে আকৌ ডমেষ্টিক চাৰ্ভিচত জইন কৰিব, তো সেই কথাটোৱে সি ভাবিবই পৰা নাই, চিন্তাই কৰিব পৰা নাই। চিন্তা কৰিলেই বেয়া লাগছিল যে এনেকুৱা এটা প্ৰব্লেমত এতিয়া মই নিজৰ মাষ্টাৰ হৈ পিনে, মই সেল্ফ ৰিলায়েণ্ট হৈ পিনে এতিয়া আকৌ কেনেকে সেই ডমেষ্টিক চাৰ্ভিচত কেনেকে জইন কৰো, তো সেই কথাবিলাকে তেওঁৰ বাৰ বাৰ কষ্ট দিছিলে, বা বাৰ বাৰ সেই কথাবিলাক টেনচন কৰি আছিলে। For the weaker and the search wardens could say what they liked, it was he that had run St. Peter's Neville Square. He could scarcely demean himself by accepting as his vision. তো ইয়াতে যদি আমি অলপ কথা পাতো যে আমাৰ যোনটো বিকাৰ আছে বা চাৰ্চ ৱাৰ্ডেন্স আছে, সিহঁতে কিন্তু ভাৰ্জাৰক একচেপ্ট কৰিব পাৰিলে হয়, বা সিহঁতে ভাৰ্জাৰক ৰাখিব পাৰিলে হয়। এইটো একচুৱেলি ভাৰ্জাৰে আছিলে যোনে গোটেই যোনটো ডে টু ডে এফেয়াৰ্ছ আছিলে, চাৰ্চৰ গোটেই কাম আছিলে, গোটেই ডিউটিজ আছিলে, সেইটো কিন্তু ভাৰ্জাৰে মেনেজ কৰিছিল, মানে অভাৰঅল দ্য চাৰ্চ ৱাজ মেনেজড বাই দি ভাৰ্জাৰ ইটসেল্ফ। তো ভাৰ্জাৰ নিজে যেনেকৈ চাৰ্চটো মেনেজ কৰিছিলে, so accordingly the search wardens and the vicar could have accepted Verzer and the search. So যিহেতু পঢ়া শুনা জনা নাছিলে, সিহঁতে সিহঁত দুজনে কিন্তু ভাৰ্জাৰক ৰাখিব পাৰিলে হয়, কাৰণ সিহঁতে অফিচিয়েলি ইনচাৰ্জ হলেও মেইন কাম কিন্তু গোটেই দায়িত্ব কিন্তু ভাৰ্জাৰে পালন কৰিছিল। তো ইয়াতে আমি যদি অলপ ৰেড লাইনত বা এক্সপ্লেনেশ্যন অলপ যদি চাওঁ, the Albert Edward means that although the vicar and the search wardens were officially in search, he believed that he was the one who had actually managed the day-to-day affairs of the search. তো চাৰ্চৰ যোনবিলাক ঘটনা, চাৰ্চৰ যোনবিলাক কাম, সেই ঘটনাখিনি কিন্তু গোটেইখিনি আমাৰ কোনে কৰিছিলে? ভাৰ্জাৰে কৰিছিল। তেখেতে বিকাৰ আৰু লগতে চাৰ্চ ৱাৰ্ডেন্স কিন্তু এই কথাটো বুজিব লাগছিল, বা বুজিব বা আমাৰ ভাৰ্জাৰক কিন্তু একচেপ্ট কৰিব লাগছিল যে যিহেতু গোটেই কামখিনি ভাৰ্জাৰে কৰি আছিল। So anyway, so after Albert Edward felt that it would be beneath his dignity to take another job as a servant. এতিয়া সেই কথাটোৱে যে এতিয়া যদি তেওঁ সার্ভেন্ট হিসেবে জয়েন করবো, নো, তো সার্ভেন্ট হিসেবে কেনেকে জয়েন করবো? So he was working as a verger in a prestigious and wealthy church at Neville Square. তো Neville Square একটা prestigious চার্চত সি কাম কৰি আছিলে। So he had a dignity, তাৰ এটা ডিগনিটি আছিলে, মৰ্যাদা আছিলে, he had a self respect, এটা কি আছিলে? সেলফ ৰেসপেক্ট আছিলে। তো এতিয়া সেই যে ৰেসপেক্টটো তেওঁ নিজকে ডিমিন কৰিব নোৱাৰে, তেওঁ নিজকে ইমান ডাউন কৰিব নোৱাৰে যে তেওঁ এতিয়া সাৰ্ভেন্ট হিচাপত কাম কৰিব। মানে কথাটো এনেকুৱা যে যিহেতু এনেকুৱা এটা পজিশনত নেভিল স্কোয়াৰৰ দৰে এনেকুৱা এটা চাৰ্চত আছিলে ভাৰ্জাৰ হিচাপত, যোনটো কি হয় প্ৰেষ্টিজিয়াছ পজিশন হয়। তেনেকুৱা এটা প্ৰেষ্টিজিয়াছ পজিশনত থাকি পিনে আকৌ যে ঘূৰি সাৰ্ভেন্ট হিচাপত কাম কৰিব, তো এইটো নিজকে ডিমিন কৰা হয়, নিজকে ডাউনগ্ৰেড কৰা হয়। মানুহ প্ৰমোশন, মানে মানুহ সদায় প্ৰমোশন কৰে। তো এইটো কাম কৰা মানে চাৰ্চটো এৰি পিনে সার্ভেন্ট হোৱাটো নিজকে যেন ডিমোশন দিয়া বুজায়। তো সেইটোৱে কৈছে যে হি কুড স্কেয়াৰ্চলি, তেওঁ এনেকুৱা কৰিব নোৱাৰে, হি কুড হাৰ্ডলি ডিমেন হিমসেলফ বাই একচেপ্টিং এ সিচুৱেশ্যন। যে এই সিচুৱেশ্যন মানে যে আকৌ সাৰ্ভেন্ট হিচাপে যে কাম কৰিব, তো তেনেকুৱা ভাৰ্জাৰে কৰিব নোৱাৰিব, কাৰণ এইটো কৰিলে তেওঁৰ যোনটো প্ৰেষ্টিজ আছে এইটো ডিমিন হৈ আছে। So he had saved a tidy sum, but not enough to live on
without doing something. তো কিছুমান যেতিয়া ভাৰ্জাৰ হিচাপত কাম কৰিছিলে সিহঁতে এনেকুৱা নহয় যে অলপ পইচা পাতি জমোৱা নাই, so he had managed a few money, he had saved a few rupees, but with that rupees, he could not run his family without doing something. যে কিবা এটা নকৰাকে যে সেই টকাখিনিতে যে ফেমিলি ৰান কৰিব এনেকুৱা সম্ভৱ নহয়, মানে কিবা কৰিব লাগিব, পইচা অলপ মেনেজ কৰি ৰাখিছে বা পইচা অলপ জমা কৰি ৰাখিছে, সেই বুলি যে কিবা এটা নকৰাকে এতিয়া এই বয়সত কাম নকৰাকে সেই জমা পইচাখিনিৰে খাই থাকিব, বহি বহি খাই থাকিব, তেতিয়া হ'লেও নচলিব আকৌ। তো সেই কথাটো কৈছে যে যদিও কিবা সঞ্চয় কৰিছে তথাপি কিন্তু কিবা কাম কৰিব লাগিব, কাৰণ সেই সঞ্চয় দি গোটেই বছৰটো নচলে। And life seem to cost more every year, কাৰণ বস্তুবিলাকৰ দাম দিনে দিনে বাঢ়ি আছে। এইটো লাইফ seem to cost, এইটোৱে যে এচেঞ্চিয়েল কমোডিটিছৰ দাম বাঢ়ি আছে, তো সেইখিনি টকা দি আৰু নাযায়, তো কিবা এটা কৰিব লাগিব। He had never thought to be troubled with such questions. The verses of Saint Peter's, like the popes of Rome, so were there for life. এতিয়া সেই কথাবিলাক যে নিজকে আকৌ টেনশ্যনত দিব খোজা নাই। Okay. নিজকে আকৌ টেনশ্যন দিব আছে। He had never thought to be troubled with such questions. তো সি আমাৰ ভাৰ্জাৰে কৈ আছে যে মই কেতিয়াও ভাবা নাই যে মোৰ লাইফত এনেকুৱা চিচুৱেশ্যন আহিব। তাৰমানে সি ভাবিছিলে যে যোনটো পজিশ্যনত সি বৰ্তমান কাম কৰি আছে ভাৰ্জাৰ হিচাপত, সেইটো চাগে লাইফ টাইমৰ কাৰণে পজিশ্যন হয় বা পাৰ্মানেণ্ট এটা পজিশ্যন হয়। ভাৰ্জাৰে কিন্তু জীৱনত ভাবা নাই বা কেতিয়াও ভাবা নাই যে সি had to lose his job, তেওঁৰ জবটোৰ পৰা ৰিজাইন দিব লাগিব, he had to resign his job, বা he will be terminated from his job, তেওঁক টাৰ্মিনেশ্যন দিয়া হ'ব বা তেওঁক জবৰ পৰা ৰিজাইন দিব লাগিব, সেনেকুৱা কুৱেশ্যনছ কিন্তু তেওঁ কেতিয়াও ভাবা নাই। কিন্তু সময়টো চেঞ্জ হৈ থাকে না, টাইম ইজ অলৱেজ চেঞ্জিং, টাইম ইজ অলৱেজ ট্ৰানজিয়েণ্ট, টাইম ইজ অলৱেজ কনচিষ্টেণ্ট. Time is, it's not consistent. This is, not permanent. This is transient. This is temporary. So time is always changing. The situation comes. Situation comes to everyone that make some changes in his or her life or someone's life. তো প্ৰতিজন মানুহৰ লাইফত কিছুমান চেঞ্জেছ আহি যায়। তো ইয়াত আমাৰ ভাৰ্জাৰে ভাবিছিলে যে this was his permanent job, but the situation arrives in his life that he was terminated from the position. The verses of Saint Peter's, like the popes of Rome, were there for life. যেতিয়া যেনেকা পোপৰ ৰোমৰ যোনবিলাক পোপছ আছে, চ' সেইবিলাক লাইফ টাইম জব হয় বা পাৰ্মানেণ্ট জব হয়। তো এতিয়া চেইণ্ট পিটাৰ্ছৰ দৰে এটা চাৰ্চতো পাৰ্মানেণ্ট জব হ'ব লাগিছিল বুলি ভাৰ্জাৰে কৈ আছে, কিন্তু নহয়। ভাৰ্জাৰক আজি কি কৰা হ'ল, টাৰ্মিনেট কৰা হ'ল। যেনেকা পোপ বিলাক হয়, ৰোমৰ যোনবিলাক পোপ আছে সেইবিলাকৰ কিন্তু যোনটো পজিশ্যন সেইটো লাইফ টাইম হয় বা পাৰ্মানেণ্ট পজিশ্যন হয়। So Albert Edward had always believed that being the verger of St. Peter's was a permanent position. Just as popes generally remain in office for life, vergers at St. Peter's were expected to serve until the end of their lives. So এনেকে expect কৰিছিল যে till the end of his life he will be the verger of St. Peter's Church. But suddenly, due to some inevitable changes in life, so he was terminated from the job. So he had been thought of the pleasant reference the vicar would make him in a sermon at events on the first Sunday after his death, to the long and faithful service and exemplary character of their late verger Albert Edward Foreman. তো এইখিনি মিনিংটো অলপ মই কৈ আছো যে ভাৰ্জাৰে কি ভাবিছিল, যে ভাৰ্জাৰে ভাবিছিল যে তেওঁৰ মৃত্যুৰ আগলৈকে ইয়াতে সি তেখেতে ভাৰ্জাৰ হিচাপত কাম কৰিব, এইটো তেওঁৰ পাৰ্মানেণ্ট পজিশ্যন হয়। আৰু কিছুমান বস্তু সি এক্সপেক্ট কৰিছিল যে যোনদিনা তেওঁৰ মৃত্যু হ'ব, দ্য ফাৰ্ষ্ট ছানডে আফটাৰ হিজ ডেথ, যোনদিনা তেওঁৰ মৃত্যু হ'ব, মৃত্যুৰ পিছৰ যোনটো ফাৰ্ষ্ট ছানডে সিহঁতৰ খ্ৰীষ্টিয়ানিটিৰ কিছুমান ৰিচুৱেলছ মতে যে আমাৰ বিকাৰে তাত যাব, বিকাৰে যোৱাৰ পিছত চাৰ্মনছ ডেলিভাৰ কৰিব, তেওঁ প্ৰেইজ কৰিব যে কিমান ভাল মানুহ আছিল, ইমান ভাল মানুহ বা ইমান ডিচেণ্ট, ইমান মডেষ্ট, ইমান কাইণ্ড হাৰ্টেড, ইমান ডেডিকেটেড, ইমান পাংচুৱেল, ইমান পলাইট, মানুহ পোৱাই নাযায়। তাৰমানে এনেকা ভাবিছিলে
যে যেতিয়া ভাৰ্জাৰটো গোটেই দিন কাম কৰিব বুলি ভাবিছিল, গোটেই জীৱন কাম কৰিব বুলি ভাবিছিল, যোনদিনা তেখেতৰ মৃত্যু হ'ব সেইদিনা বিকাৰজনে যাব, বহুত এপ্ৰিচিয়েশ্যন কৰিব, বহুত প্ৰেজ কৰিব। চাইছে আপোনালোকে যে কিমান এক্সপেক্টেশ্যন আছিলে, সি যে ভাৰ্জাৰ হিচাপত কাম কৰি আছিলে, তেওঁৰ বহুত মনত এক্সপেক্টেশ্যন আছিল, কিন্তু সেই এক্সপেক্টেশ্যন বিলাক ফিল আপ নহল। সি আমাৰ লয়েল আছিলে। ভাৰ্জাৰ কি আছিলে, যোনটো চাৰ্চ আছিলে সেই চাৰ্চৰ প্ৰতি বহুত লয়েল আছিলে, বা ইয়াৰ লগত যোনবিলাক কনচাৰ্ণ মানুহ হয় সেই মানুহবিলাকৰ লগত বহুত লয়েল আছিলে। তো সি তেখেতে ভাবিছে যে যোনদিনা তেওঁৰ মৃত্যু হ'ব, তো সেই মানুহবিলাক যাই পিনে কি কৰিব, তেওঁক এপ্ৰিচিয়েশ্যন কৰিব, তেওঁক আই মিন প্ৰেজ কৰিব, যে ইমান ধুনীয়া এটা মানুহ আছিল, আজি এই পৃথিৱীৰ পৰা গুচি গ'ল। তো সেই বস্তুবিলাক কিন্তু এক্সপেক্ট কৰিছিলে, ৰাস্তা দি গৈ আছে আৰু সেই বস্তুবিলাক কল্পনা কৰি আছিল, আৰু মানে কি ভাবিছিলে আৰু জীৱনত হৈ গ'ল কি। So Albert Edward had always believed that he would remain the verger of St. Peter's until his death. So he often imagined so imagine that after he died, the vicar would deliver a sermon praising his many years of loyal service and his admirable character. Losing his job shattered his cherished expectations. So there wasn't a cherished expectation asile. This was totally shattered. There wasn't a joyful expectation asile. There wasn't a ইলাটেড এক্সপেক্টেশ্যন আছিলে। তো সেই বস্তুবিলাক যেন আজি ভাঙি কি হৈছে, দিছ ৱাজ টোটালি ব্ৰকেন, দিছ ৱাজ টোটালি শ্বেটাৰ্ড, এইবিলাক ভাঙি চূৰ্ণ বিচ্ছিন্ন হৈ গৈছে। তেওঁৰ যোনবিলাক সপোন আছিলে সেই সপোনবিলাক কি হৈছে, আজি ভাঙি গৈছে। So he sighed deeply. So he took a long breath. হুমনিয়া কাঢ়িলে, বহুত দুখত ডিপলি হুমনিয়া কাঢ়িলে। So Albert Edward was a non-smoker and a total abstainer. কি আছিলে, নন স্মোকাৰ আছিলে, একদম টোটাল নন স্মোকাৰ আছিলে, আৰু লগতে আছিল টোটাল এবষ্টেইনাৰ। এবষ্টেইনাৰ মিনছ যোনটো আমাৰ যোনবিলাক মানুহ কি কৰে, এভইড কৰে, কি এভইড কৰে, ড্ৰিংকিং এলকহল। যোনবিলাক মানে এলকহল নাখায় তাক আমি এবষ্টেইনাৰ বুলি কওঁ। তো সি নন স্মোকাৰ আছিলে, বিকজ আই মিন সি তেখেতে কেতিয়াও চিগাৰেট খোৱা নাই, বা কি আছিলে, ভাৰ্জাৰ এবষ্টেইনাৰ আছিলে, টোটাল এবষ্টেইনাৰ আছিলে। মানে হি ৱাজ এ কমপ্লিটলি নন স্মোকাৰ, লগতে he avoids drinking alcohol in his life. So এটাকে আমি abstainer বুলি কওঁ। But with a certain latitude, but in certain circumstances, but in certain cases, that is to say, he liked a glass of beer with his dinner, and when he was tired, he enjoyed a cigarette. But the thing is that though he was a habitual non-smoker and a total abstainer, but sometimes, depending on the context and depending on the situation, depending on the circumstances, so he sometimes liked a glass of beer with his dinner. ডিনাৰৰ সময়ত কেতিয়াবা বিয়াৰ খাইছিলে, যদি কেতিয়াবা তেনেকুৱা ট্ৰাবলছাম অৰ কেঅটিক চাৰ্কামষ্টেঞ্চত তেওঁৰ লাইফত আহিছিল, বা কেতিয়াবা যদি টেনচনত থাকিছিল, তেতিয়া কি কৰিছিল, বিয়াৰৰ লগত, ডিনাৰৰ লগত অলপ বিয়াৰ খাইছিলে। And sometimes he took a cigarette when the situation changes in his life, or when circumstances came in his life. Sometimes, so when he was so tired, so he enjoyed a cigarette. কেতিয়াবা সি cigarette খাইছিলে, though he was not a habitual smoker কিন্তু সি নাছিলে, but he was a total abstainer. কিন্তু sometime as মই যেনেকৈ ক'লো, যে depending on the context and situation, so he enjoyed beer and a cigarette. So it occurred to him, it seemed to him, it happened to him now that one would comport him, and since he did not carry them, so he looked about him for a shop where he could buy a packet of gold flake. তো আজি যিহেতু সেই চিচুৱেশ্যনটা আহি গৈছে, বা তেনেকুৱা টেনশ্যন আহি পৰিছে, তো সেই আৰু যোনটো ৰাস্তা দি গৈ আছিল, আৰু ৰাস্তাটো কি আছিলে, মই ইয়াৰ আগতে এটা ৰেফাৰেঞ্চ দি কৈছিলো, যেনেকৈ ৰবাৰ্ট ফ্ৰষ্টে কৈছিলে, the road not taken, I chose the one less travel by. তো ইয়াতে আমাৰ ভাৰ্জাৰে কি কৰিছিল, ভাৰ্জাৰ chose a wrong road. He was on his way wrongly, so it was it was mistakenly chosen. So the road was totally empty, and there is no shop found. So sometime as the situation comes to his mind, comes in his life, that he wished to take a cigarette. So cigarette এটা খাব খুজিছিল, কারণ he was in tension, he was in troublesome, so the moment totally became irksome to him. So
since he was in tension, he wanted to take a cigarette. তো এটা cigarette খাব খুজিছিল, কিন্তু দেখা পালে যে তেনেকুৱা ৰোডত কোনো দোকান নাই বা কৰ পৰা কিনিব so এটা পেকেটে কিনিব খুজিছিল, গ'ল্ড ফ্লেকৰ কি কিনিব খুজিছিল, পেকেট এটা কিনিব খুজিছিল। তো এতিয়াতো আজি লগতো নাই চিগাৰেট, কাৰণ চাৰ্চৰ পৰা ওলাই আহি আছে। তো দোকান চাৰ্চ কৰি আছিলে যে শ্বপকিপাৰ, শ্বপ ক'ত পোৱা যায় বা তেনেকুৱা এখন চিগাৰেট ক'ত পোৱা যাব। So he did not at once see one at once see one and walked on a little. So at once he could not find any shop. So for the moment he could not find any shop. তো তেনেকুৱা shop কিন্তু দেখা নাছিলে, so he walked a little more by a little forward, আৰু অলপ সন্মুখৰ ফালে আগুৱাই গ'ল, because there was no shop found to buy cigarette. So it was a long street and the street was long with all sorts of shops in it. তো প্ৰায় সব প্ৰকাৰৰ shop কিন্তু ৰোডখনত দেখা গৈছিলে, বাট চিগাৰেট পোৱা নাই আৰু। সব ধৰণৰ shop দেখা পাইছিলে, কিন্তু চিগাৰেটৰ দোকান দেখা পোৱা নাই। But there was not a single one where you could buy cigarettes. তো চিগাৰেটৰ দোকান তেনেকা নাছিলে, বাকী বেলেগ বেলেগ দোকান কিন্তু সেই ৰোডত দেখা পোৱা গৈছিল। তো ভাৰ্জাৰত লাগিছিল চিগাৰেট, কিন্তু চিগাৰেটৰ দোকানটোৱে নাই। তো কি বুলি ক'লে, that is a strange, said Bharjura. So it is a strange. Really, I could found all kinds of shops in the state, but I could never find a cigarette shop. But এনেকা এখন shop য'ত মই cigarette পাম. So this is totally unbelievable. This is totally a strange thing. So it seemed strange to Bharjura because he could not find any cigarette shop, and that street he was moving. To make sure, he walked right up the street again. তো সি অলপ অবজাৰ্ভ কৰিলে যে মই কি ঠিক ৰাস্তা দি গৈ আছো নে নাই, বা মোৰ যোনটো ৱে আছে সেইটো কাৰেক্ট হয় নে নাই, অলপ কিন্তু দেখিলে, অবজাৰ্ভ কৰিলে, কাৰণ এটা দোকানো সি পোৱা নাছিলে। So no, there was no doubt about it. ৰাস্তাটো ঠিকেই আছে, তেতিয়াহ'লে চিগাৰেটৰ দোকান কিয় নাই? So he stopped and looked reflectively up and down. তো চাৰিওফালে, সন্মুখৰ ফালে, পিছফালে, লেফ্ট চাইড, ৰাইট চাইড, একদম চাৰিওফালে একদম থিয় হৈ পিনে অবজাৰ্ভ কৰিলে যে কোনো তেনেকুৱা চিগাৰেটৰ দোকান পোৱা যায় নেকি, কিন্তু বিশ্বাস কৰক আপোনালোকে, কোনো চিগাৰেটৰ দোকানী পোৱা নাছিল। So I can't be the only man as walks along this street and wants a fact. So so it came an idea came in Versa's mind that he was not the only one who was searching for a cigarette, but many men walking on the street may search for a cigarette. তো এনেকুৱা নহয় যে ভাৰ্জাৰে অকলে আজি তেনেকুৱা চিচুৱেশ্যন আহিছে, সি ভাৰ্জাৰে ভাবি আছে তো মোৰ দৰেতো বহুত মানে এনেকুৱা চিচুৱেশ্যন হ'ব পাৰে, বা বহুত মানুহে এনেকুৱা দোকান বা চিগাৰেটৰ দোকান চাৰ্চ কৰিব পাৰে। তো তেতিয়াহ'লে নিশ্চয় সিহঁতেও চিগাৰেট নাপায় এইখন ষ্ট্ৰীটত বা এইখন ৰাস্তাত। তো এটা কাম কৰা যাওক, যিহেতু এই ৰাস্তাত চিগাৰেট নাই বা মোৰ দৰে আৰু বহুত মানুহ চিগাৰেট খোজে, তেতিয়াহ'লে ইয়াতে এটা চিগাৰেটৰ দোকান দিলে কিন্তু বেষ্ট, একদম ধুনীয়াকে চলি থাকিব। তো সেই আইডিয়াটা মনত আহিলে যে যিহেতু এই ৰাস্তাত চিগাৰেটৰ দোকান পোৱা নাযায়, তো মোৰ দৰে এনেকুৱা বহুত মানুহ আহিব পাৰে যোনবিলাক সেই ৰাস্তাত কি কৰে, চিগাৰেটৰ দোকান বিচাৰি ফুৰে। তো তো মোৰ দৰে সিহঁতেও নিশ্চয় নাপায়, তেতিয়াহ'লে কিন্তু এই ৰাস্তাত এটা চিগাৰেটৰ দোকান দিলে বহুত ভালকে চলিব। তো কেনেকুৱা এটা থিংকিং তেওঁৰ মনত আহিলে। So I should not wonder but what a fellow might do well with a little shop here, tobacco, sweets, I don't know. তো সেই কথাটো কৈছে, মই যদি এনেকা এটা দোকান ইয়াতে খুলি দিওঁ, if I open such a shop where I will sell tobacco, then sweets, তেনেকুৱা আমি যদি tobacco বা sweets তেনেকুৱা বিক্ৰী কৰোঁ, তেতিয়াহ'লে the shop will the function well. shopটো কিন্তু ধুনীয়াকে ফাংচন কৰি থাকিব, ধুনীয়াকে চলি থাকিব, কাৰণ প্ৰবাবলি বহুত মানুহে ইয়াতে কি কৰে, তেনেকুৱা tobacco বা sweets চাৰ্চ কৰি থাকে, সেই মানুহবিলাকে বিচাৰি নাপায়। তো এনেকুৱা মই এটা কাম কৰিব পাৰোঁ যে কোনো ফেল'ই বা মোৰ দৰে যদি মানুহ এটাই ইয়াতে দোকান এখন খুলি দিয়ে, তো বহুত ভালকে চলিব বুলি ই এটা আইডিয়া লগালে, বা তেনেকে এটা ধাৰণা তাৰ মূৰত আহিল। So he gave a sudden start. That's an idea, he said. Strange how things come to you when you least expect it.
So the Bharzar is referring to a miracle here. So sometimes a miracle may happen in someone's life. So when even the person doesn't think about it, but that kind of a strange thing may happen or may come in someone's life. So যেনেকা Bharzar আজি এনেকা ইয়াতে কিন্তু এক্সপেক্টে কৰা নাছিলে যে এনেকা কিবা চিন্তা কৰাই নাই যে সি এটা নন স্মোকাৰ হৈ পিনে এটা টোটাল এবষ্টেইনাৰ হৈ পিনে আজি চিগাৰেটৰ দোকান খুলিব লগা মানে তেনেকা থিংকিং আহি গৈছে ইয়াৰ আগতে কিন্তু তেনেকা ভাবাই নাই কেতিয়াবা কিন্তু সিচুৱেশ্যনে কি কৰিলে তাক বাধ্য কৰালে এনেকা এটা থিংকিং কৰিব কাৰণে যাৰ কাৰণে সি আজি কি কৰিলে ভাবিছে যে তেতিয়াহ'লে নিশ্চয় এখন ইয়াতে দোকান দিলে কি হ'ব ভালকে চলি থাকিব চ' তেনেকা এটা আইডিয়া কিন্তু ভাৰ্জাৰৰ মনত আহিল চ' হি টাৰ্ণ ৱাক হোম এণ্ড হেড হিজ ষ্টে তো ঘৰত গ'ল লাহেকে তাৰপিছত চাহ খালে যেনেকে সেই চাহ যে ৱেইট কৰি আছিলে আগত আমি পাইছিলো চাহ খালে আৰু মনত কিন্তু এটাই কথা যে তাত এটা সেই ৰাস্তাত কি দিব লাগিব এটা চিগাৰেটৰ দোকান দিব লাগিব কাৰণ তাতে চিগাৰেটৰ দোকান নাছিলে আৰু নিজকে নিজে কৈ আছে ইউ আৰ ভেৰি চাইলেণ্ট দিছ আফটাৰ নহয় নিজকে নহয় ইউ আৰ ভেৰি চাইলেণ্ট দিছ আফটাৰনুন এলবাৰ্ট his wife remarked. See, his wife said that Albert, Albert Edward Foreman was very silent that afternoon. So Hidina Albert কিন্তু বহু silent হয়ে ছিল because the reason, as we know, he was terminated from the job, and another thinking was going in his mind that was to open a shop. তো দুটা চিন্তা কিন্তু আমার ভার্জারা মনত আছিলে তো সেইকাৰণে he remained silent that afternoon. সিদিনা afternoon ঘৰত গৈ পিনে একেবাৰে সি সাইলেন্ট হৈ আছিলে তেতিয়া ৱাইফে যেতিয়া সুধিলে তেতিয়া কিন্তু ভাৰ্জাৰে এনসাৰ দিলে কি এনসাৰ দিলে আই এম থিংকিং হি said কি এনসাৰ দিলে মই কিবা এটা ভাবি আছো সি কিন্তু এইখিনি এনসাৰ দিলে আচ্ছা হি কনসিডাৰ্ড দ্য মেটাৰ ফ্ৰম এভৰি পইণ্ট অফ ভিউ মানে এই যে যোনটো আমাৰ দোকান খোলাৰ কথা বা যোনটো চিগাৰেটৰ দোকান খোলাৰ কথা প্ৰতিটো মানে পইণ্ট অফ ভিউৰ পৰা দোকান খুলিলে কি হ'ব কেনেকে খুলিব লাগিব দোকান ক'ত পাম কিমান বা বিক্ৰী হ'ব মোৰ এইটো বয়সত দিব পাৰিম নে নাই হা মোৰ প্ৰেষ্টিজ যাব নেকি from every point of view he was thinking the same thing that should he actually open the shop or not তেনেকে এটা যে দোকানখন খুলিব লাগিব নে নাই খুলিলে বা কি হ'ব তো প্ৰতিটো পইণ্ট অফ ভিউৰ পৰা কিন্তু কেয়াৰফুলি অবজাৰ্ভ কৰি আছিলে যে কি কৰিলে ভাল হ'ব বা কি কৰিলে বেয়া হ'ব তো ইয়াতে মই ৰেড কালাৰত কিটা দি দিছো মিনিংটো দি দিছো হয়তো আপোনালোকে এইটো পঢ়িলে বুজি পাব and next day he went along the street পিছদিনা কি কৰিলে সেই ষ্ট্ৰীটত উঠিলে আৰু নোটিচ কৰিলে যে সঁচাকে তাতে কোনো চিগাৰেটৰ দোকান পোৱা যায় নে নাই যদি নাপায় তাৰমানে আজি একচুৱেলি অবজাৰ্ভ কৰিব আহিছে যদি নাপায় তেতিয়াহ'লে তাতে দোকান খুলিব লাগিব ফাৰ্ষ্ট দিনা সিদিনাতো টেনচনত আছিলে তো সিদিনা সিমান এটা ভাবা নাই যদিও আইডিয়াটো সিদিনা আহিছিলে কিন্তু আজি আহিছে দোকানখন সঁচাকে আমি ষ্ট্ৰীট অবজাৰ্ভ কৰিবৰ কাৰণে যে সঁচাকে ইজ ইট পচিবল টু অপেন এ শ্বপ ইন দিছ ষ্ট্ৰীট অৰ নট তো সেই বস্তুটো এক্সামাইন করবার কাৰণে বা সেই বস্তুটো ডিটাৰমাইন করবার কাৰণে কিন্তু নেক্সট দিনা কি কৰিলে সেই ৰাস্তাত ওলাই আহিল তো আৰু এটা বস্তুৰ কাৰণে সি ওলাই আহিছিলে যে তাত কোনো টু লেটত কোনো বা ভাড়াত এনেকুৱা কোনো দোকান পোৱা যদি যায় তো সেইটো চাৰ্চ কৰিব কিন্তু আমাৰ ভাৰ্জাৰে কি কৰিছিল ঘৰৰ পৰা ওলাই আহিছিল নেক্সট দিনা ওলাই আহিছিল So, and by good luck, found a little shop to let. আৰু এটা good luck, I mean, he was fortunate enough that he got a shop to let. যোনটো ভাড়া দিয়া হ'ব ৰেণ্টেড এটা শ্বপ কিন্তু একদম লিটল এ লিটল শ্বপ এটা সৰু এটা দোকান পালে যোনটো কি দিয়া হ'ব ভাড়া দিয়া হ'ব তো সি এইটো বস্তু বিচাৰি আছিলে যে তেনেকুৱা ঘৰ বা তেনেকুৱা দোকান কোনো ভাড়া দিয়া হ'ব নে নাই সেই ৰোডত fortunately he was luckiest enough that he got the shop which was in late যোনটো আমাৰ কি দিয়া হৈছিলে বা which was to be rented যোনটো ভাড়া দিয়া হ'ব বুলি কি কৰা হৈছিল টু লেট লগাই দিয়া হৈছিল বা সেইটো ভাড়া দিবৰ কাৰণে মানুহবিলাক বা যোনটো অনাৰ সিহঁতে প্ৰস্তুত আছিলে তো সেই কথাটোৱে যিহেতু ভাৰ্জাৰে তেনেকুৱা দোকান এখন খুজি আছিলে তো সি দোকানখন কিন্তু পাই গ'ল that looked as though it would exactly suit him একদম পারফেক্টলি সবটো সৰু আছিলে পারফেক্টলি সুট কৰিব ভাৰ্জাৰৰ কাৰণে তেনেকুৱা দোকান এটা একচুৱেলি বিচাৰি আছিল 24 hours later he had taken it so after 24 hours that he took the house rented
I mean, told the shop rent it. So after just 24 hours, the 24 ঘন্টা পিছতে দোকানখন সি rent কৰি ললে বা ভাড়া হিচাপে লৈ ললে, and when a month later that he left on the Saint Peter's Neville Square forever, Albert Edward Foreman set up in business as a tobacconist and news agent. So after 1 month just, so he has established a successful business. The successful business established কৰি দিল। একমাহ পিছতে ইয়াত আপোনালোকে পিকচাৰ দেখা পাইছে যে কেনেকে এটিটিউডত থিয় হৈ আছে। তাতে কি হৈছে, ভাৰ্জাৰত এৰিছে তাতে কি হৈছে, এতিয়া মই বিজনেছমেন হৈ গৈছো। আপোনালোকে ভালদৰে ইয়াতে মুক্ত ফেচিয়েল যোনটো এক্সপ্ৰেছন আছে বা ফেচিয়েল যোনটো ইম্প্ৰেছন আছে, যদি ফেচিয়েল ইম্প্ৰেছনখন দেখা পায় তেতিয়াহ'লে গম পাব যে হাউ হি ৱাজ হেপী উইথ দেট শ্বপ। চ' আফটাৰ জাষ্ট পাজিং 1 মান্থ, একমাহ পিছতে কিন্তু এটা টবেকনিষ্ট হিচাপে নিউজ এজেণ্ট মানে যেনেকে ষ্টেচনাৰী হ'ব পাৰে তেনেকুৱা বস্তুবিলাক কিন্তু সি বিক্ৰী কৰিছিল। আৰু টবেকনিষ্ট তো ইয়াতে টবেক' থাকিব, চিগাৰেট থাকিব, তেনেকুৱা আমাৰ ইনটক্সিকেটিং ছাবষ্টেন্স বিলাক থাকিব, আৰু তো তেনেকে এখন দোকান কিন্তু খুলি দিছিল। তো আমি যদি ইয়াতে দেখা পাওঁ এলবাৰ্ট এডৱাৰ্ড ফৰমেন দোকানৰ নামখন ইয়াতে দিয়া হৈছে। এইটো কিন্তু একচুৱেলি টেক্সটত নাই, এইটো মই কৈ দিছো, এইটো জাষ্ট এনেই বনোৱা এটা ফটো হয়। টবেকনিষ্ট এণ্ড নিউজ এজেণ্ট, এলবাৰ্ট এডৱাৰ্ড ফৰমেন, টবেকনিষ্ট এণ্ড নিউজ এজেণ্ট। কি কি বস্তু বিক্ৰী কৰিছিলে? টবেকো, cigarette, cigarettes, pipes, sweets, and all kinds of smokers, requisites. Smoker যোনবিলাক বস্তু লাগিছিল আজিকালিৰ যুগত, যেনেকা গুটকা চুটকা হয়, তো সেই গোটেই বস্তুবিলাক কিন্তু সি বিক্ৰী কৰিছিল। ইয়াতে এটা টাইটেল কিয় দিয়া আছে, ব্ৰেণ্ডটো দিয়া আছে, যেনেকা অকডেন ষ্টেপ টবেকো, তাৰপিছত গল্ড ফ্লেক্স চিগাৰেটছ। ইয়াতে চাব পাৰে ইমান চিগাৰেটছ ৰাখিছে। লগতে আছিল নিউজ এজেণ্ট। নিউজ এজেণ্টৰ মিনিংটো মই চাগে দি ৰাখিছো। A news agent is a shopkeeper who sells newspaper, magazines, sweets, stationery, and some things, small household items. তো এটাক আমি নিউজ এজেণ্ট বুলি কওঁ। যেনেকে ইয়াতে বিক্ৰী কৰি আছিল ডেইলি এইবিলাক বাতৰি কাকত হয় বা নিউজ পেপাৰ হয়, তো সেইবিলাক কিন্তু সি বিক্ৰী কৰি আছিল। তো এইটো আপোনালোকে আকৌ এবাৰ চাব পাৰে। ভাৰ্জাৰত আমি যদি অলপ দেখা পাওঁ কিমান ধুনীয়াকে ভাৰ্জাৰী বস্তুবিলাক বিক্ৰী কৰি আছিলে। দোকানখন আপোনালোকে দেখা পাই আছে। চ' এইটো আমাৰ এলবাৰ্ট এডৱাৰ্ডৰ দোকান হয়, য'ত সি টবেকনিষ্ট লগতে নিউজ এজেণ্ট হিচাপত শ্বপকিপাৰ হৈ আছিলে বা শ্বপকিপাৰ হৈ ইয়াতে জড়িত হৈ আছিল। আৰু অলপে আছে, অলপ নহয়, ভালেখিনি আছে, চাওঁ। His wife said it was a dreadful calm down. তো ওয়াইফে কি ক'লে যে আপোনাৰ জীৱনত এটা এটা ড্ৰেডফুল, এটা ডেঞ্জাৰাছ, এটা টেৰিফাইং কাম ডাউন হ'ল। কাম ডাউন মানে যোনটোক আমি ডাউনগ্ৰেড হোৱা বুলি কওঁ বা ডিমিন হোৱা বুলি কওঁ। চ' ওয়াইফে কি ক'লে যে আপোনাৰ জীৱনত এটা ডাঙৰ ডিমিন আহি গৈছে বা এটা কাম ডাউন আহি গৈছে। আপুনি ইমান এটা প্ৰেষ্টিজিয়াছ চাৰ্চত আছিলে, ইমান এটা ৱেলডি, মানে এটা চফিষ্টিকেটেড চাৰ্চত আছিলে, য'ত আপোনাৰ সন্মানটো বহুত বেছি আছিলে। কিন্তু আজি আপুনি কি হিচাপত কাম কৰিব লগা হৈছে? আজি আপুনি ভাৰ্জাৰ হিচাপত কাম কৰিব, আজি আপুনি টবেকনিষ্ট হিচাপত কাম কৰিব লগা হৈছে। তো ইয়াতকে জীৱনত বেদনাদায়ক বস্তু আৰু হ'ব নোৱাৰে, ইয়াতকে জীৱনত কাম ডাউন আৰু আহিব নোৱাৰে। তো সেইটোৰ কথা ক'লে যে ইট ৱাজ এ ড্ৰেডফুল কাম ডাউন। তো আপোনাৰ জীৱনত কি আহিছে, যোনটো আপোনাৰ ছ'চিয়েল ষ্টেটাছ আছে সেইটো আপোনাৰ ডিক্লাইন হৈ গৈছে, সেইটো আপোনাৰ ডাউনগ্ৰেড হৈ গৈছে। কথাটো বেয়া নহয়, ৱাইফে যোনটো কথা কৈছে টোটেলি ভাল কথাই কৈছে, যে ভাৰ্জাৰত আজি জীৱনত অলপ ডাউনগ্ৰেড আহিছে, অলপ ডিক্লাইন আহিছে। যে ইমান এটা প্ৰেষ্টিজিয়াছ শ্বপত কাম কৰি আছিল আৰু আজি সি টবেকনিষ্ট হিচাপত কাম কৰিব লগা হৈছে। তো ইয়াতে মিনিংখিনি যদি আপোনালোকে পঢ়ি চায় নিশ্চয় গম পাব। মই এইখিনিৰ মিনিংটো দি দিছো, মই অলপ কথাখিনি ক'লো সেইটোৱে। এটা ৰেচপেক্টেড এটা জবত কাম কৰিছিলে, এটা ছ'চিয়েল এটা ষ্টেটাছ আছিলে। আজি সেই ছ'চিয়েল ষ্টেটাছটো আমাৰ ভাৰ্জাৰত কি হৈছে, ডিমিন হৈ আছে। আজি সেই ছ'চিয়েল ষ্টেটাছৰ কি হৈ আছে, কাম ডাউন হৈ আছে। ইমান প্ৰেষ্টিজিয়াছ চাৰ্চ আছিলে, ইমান ৰেপুটেটেড চাৰ্চ আছিলে, ইমান ৰেপুটেটেড জব আছিলে, ইমান ৰেপুটেটেড পজিশ্যন আছিলে। চ' সেই পজিশ্যনৰ পৰা আজি চিধা কি হৈ গ'ল, টবেকনিষ্ট হৈ গ'ল, লগতে নিউজ এজেণ্ট হৈ পৰিছে। তো ইয়াতকে জীৱনত আৰু কাম ডাউন, ইয়াতকে বেছি কাম ডাউন আৰু হ'ব নোৱাৰে। So after being Bharzar at St. Peter's, but he answered that you had to move with the times. But Bharzar answered for her that
sometimes situation comes in someone's life that every person has to move on in his or her life. তো সিচুৱেশ্যন এনেকে আহিছে যে প্ৰতিটো পাৰ্চন এনেকা হলে মুভ অন কৰিব লাগিব। তো এটা বস্তুত তই ষ্টাক হৈ থাকিব নোৱাৰি, এটা বস্তুত কনফাইন্ড হৈ থাকিব নোৱাৰি। এতিয়া চিচুৱেশ্যন আহিছে মোৰতো কিবা কৰি পিনে পৰিয়ালটো চলাব লাগিব, এতিয়া কাম নকৰাকে চলিব নোৱাৰি, কাৰণ যিখিনি আৰ্জিত পইচা আছিল তো সেইখিনি দিতো নচলে। যোনখিনি ছেভিংছ আছিল সেই ছেভিংছখিনি দি নচলে, তেতিয়াহ'লে কামটো কৰিব লাগিব। এতিয়া এইটো বয়সত কৰিব বাকী, তো সেই কথাটো ভালদৰে বুজাই আছে। তেতিয়া মোৰ কৰিব লগা একো নাই, মুভ অন কৰিব লাগিব লাইফত মেইনলি। মুভ অন কৰিব নোৱাৰিলে আৰু একো কৰিব নোৱাৰি। তো সেই কথাটো বুজাই আছিলে। দ্য চাৰ্চ ৱাজ নট হোৱাট ইট ৱাজ। তো আৰু এটা কথা কৈছে, চাৰ্চটো আৰু আগৰ চাৰ্চ হৈ থকা নাই, চাৰ্চটো বহুত চেঞ্জ হৈ গৈছে। নতুন বিকাশ যেতিয়া আহিছে সেই চাৰ্চটো আগৰ দৰে আৰু আগৰ চাৰ্চ হৈ থকা নাই। এতিয়া তাৰ পৰা মোৰ আহিব লগা হৈছে, তাৰ পৰা মোৰ মুভ অন কৰিব লগা হৈছে। আগৰ দৰে আৰু নাই, পুৰণি যোনটো বিকাৰ আছিলে তেওঁৰ দৰে আৰু চাৰ্চখন নাই। তো ৱাইফক এই কথাবিলাক বুজনি দি আছিলে। আচ্ছা, তাৰপিছত চাওঁ, and henceforward he was going to render unto Caesar what was Caesar's। তো সেই কথাটোৱে কৈছে। তো চিজাৰৰ আৰু সেই বস্তুটো চিজাৰ হৈ থকা নাই, মানে সেই যোনটো অলপ যদি কৰো চাৰ্চটো আৰু চাৰ্চ হৈ থকা নাই। তেতিয়াহ'লে যোনটো চাৰ্চত সি কাম কৰি আছিলে বা ছাৰ্ভিচ দি আছিলে সেই চাৰ্চটো আগৰ দৰে নাই। তো আগৰ দৰে যিহেতু নাই, তাৰ পৰাতো অলপ চেঞ্জ কৰিবই লাগিব, তো মুভ অন কৰিবই লাগিব। তো সেইকাৰণে ভাৰ্বজে কি কৰিছে, তাৰ পৰা মুভ অন কৰিছে। তো ইয়াতে এটা এটা বাইবেলৰ পৰা এটা আমাৰ ৰেফাৰেন্স দি আছে, চিজাৰ হোৱাট ৱাজ চিজাৰ্ছ। তো ইয়াতে মই মিনিংটো অলপ দি দিছো। So from now on, instead of serving the church, I will devote myself worldly affairs, namely business and earning money. তো সেই কথাটো কৈছে, so since I have resigned from my post as a brother and the church, so I will now devote myself to worldly affairs. Mainly, I will devote myself to business. I will devote myself to that position that where we can learn how to actually earn money. তেনেকুৱা এটা পজিশ্যনত মই ডেভোট কৰিম, মোক এনগেজ কৰিম, য'ত কেনেকৈ টকা আৰ্ণ কৰিব পৰা যায় সেই বস্তুটোত মই লাগি থাকিম। কাৰণ মই চাৰ্চৰ পৰা আজি ৰিজাইন দিব লগা হৈছো, কাৰণ যোনটো চাৰ্চ আছিলে সেইটো আৰু আগৰ দৰে নাই। তেতিয়াহ'লে মই মুভ অন যিহেতু কৰিছো, মই এতিয়া ৱাৰ্ল্ডলি এফেয়াৰ্ছত মই যোনটো ৱাৰ্ল্ডলি আমি মেটেৰিয়েলিজম বুলি কওঁ, মেটেৰিয়েলিষ্টিক এফেয়াৰ্ছত মই কি কৰিম, আজিৰ পৰা মই এংগেজ কৰিম নিজক। তো ইয়াতে মিনিংটো চাই ল'ব পাৰে। যোনটো চিজাৰ হোৱাট ৱাজ চিজাৰ্ছ, এইটো মিনিং মই অলপ দি দিছো। আৰু এইটো হ'ল দিছ ফ্ৰেজ কামছ ফ্ৰম দ্য বাইবেল, মেথিউ। ইয়াতে ভলিউমটো আমাৰ কিটো দি আছে, এইবিলাক খ্ৰীষ্টিয়ানিটি মানুহবিলাক ভালকে গম পাব। তো এইটো এটা চাৰ্চৰ পৰা, এটা বাইবেলৰ পৰা এটা ৰেফাৰেন্স আছিলে। So Albert Edward did very well. So the business, got established within a few months. So he was doing his business very well. So he did so well that in a year or so, it struck him that he might take a second shop. So and put a manager in it. So he was, so financially established. His business was much more going well that within 1 year, so he might take another shop rented. তো এক বছৰৰ ভিতৰত ইমান ধুনীয়াকে বিজনেছটো চলি আছিল যে এক বছৰৰ ভিতৰত কি ল'ব লগা হৈছিল, আৰু এটা শ্বপ তেওঁ ৰেণ্ট ল'ব লগা হৈছিল, আৰু ইভেন সেইটো শ্বপত এটা মেনেজাৰো দিব লগা হৈছিল। তাৰমানে ইমানে ছাকচেছফুল হৈছিল বিজনেছটো যে এক বছৰৰ ভিতৰত শ্বপ আৰু এটা ল'ব লগা হৈছিল, ইভেন মেনেজাৰো দিব লগা হৈছিল। So he looked for another long estate that had not got a tobacconist in it, and when he found it and a shop to let, took it and stocked it. তো আৰু এটা ৰোড, তেনেকুৱা এটা ৰোডত বিচাৰি আছিল য'ত কি নাছিলে, টবেকনিষ্ট নাছিলে বা টবেকো শ্বপ নাছিলে। তো বা তেনেকৈ এখন শ্বপ সি ফাইনেলি বিচাৰি পালে, আৰু সিটো ৰেণ্টত ল'ল, আৰু তাতো কি কৰিলে, ষ্টক দি ৰাখিলে, তাতে সেই বস্তুবিলাক বিক্ৰী কৰা ষ্টাৰ্ট কৰি দিল। তাৰমানে it was his second shop in another street that also made him successful. তো এইটো কিন্তু totally success আছিলে, কাৰণ যোনটো আমাৰ next lineত সেই কথাটো কৈছে, this was a success too. Then it occurred to him that if he could run two, he could run a half dozen. So finally the thought came in his mind that if he was able to run two shops smoothly without any difficulties, even he got a manager
engage the manager in the second shop especially. So if he could run two shop simultaneously, he was also able, just he was thinking that he will be also, he will also be able to run six shops, I mean half dozen shops he run কৰিব পাৰি বুলি এটা থিৰাং কৰিলে। যদি তেওঁ দুটা শ্বপ ৰান কৰিব পাৰি আছে, ধুনীয়াকে স্মুথলি ৰান কৰিব পাৰি আছে, তেতিয়াহ'লে সি নিশ্চয় হাফ ডজন শ্বপ কি কৰিব পাৰিব, ৰান কৰিব পাৰিব বুলি এটা চিন্তা আহিল বা তেনেকে এখন ধাৰণা আহিল। So he began walking about London, and whenever he found a long stay that had no tobacconist and a shop so too late, he took it. তো আৰু প্ৰতিটো লণ্ডনৰ শ্বপত দেখা পালে য'ত য'ত তেনেকুৱা টবেকো শ্বপ নাছিলে বা টবেকনিষ্ট নাছিলে, চ' সি আমাৰ এটাকে দোকান কি কৰে, ৰেণ্টত ল'লে। প্ৰতিটো শ্বপতে লং ষ্ট্ৰীট হ'ব লাগিব আৰু লগতে কি থাকিব নালাগিব, টবেকনিষ্ট থাকিব নালাগিব, তেনেকুৱা দোকানবিলাক কি কৰি আছে, ৰেণ্ট কৰি আছিলে। In the course of 10 years, he had acquired no less than 10 shops. So within 10 years, he has gained, but he has rented at least 10 shops. And he was making money as a hand over fist. আৰু একেবাৰে he was earning a handsome money, ধুনীয়া টকা earn কৰি আছিলে তো, and his business was also doing very well. His business was also going very well. So he was a successful businessman. He became a successful businessman. ধুনীয়া এটা successful businessman হৈ গ'ল, যেন একদম একেবাৰে হাতৰ ওপৰত টকা earn কৰা start কৰি দিল। He went round to all of them himself every Monday, collecting the week's takings and took them in the bank. So every Monday, so it became his duty to visit every shop on Monday and collected the takings. I mean, collected the money from the shopkeeper he got engaged in that shop. So ইয়াতে 10টা shop তাৰ নিজৰ নচলে, প্ৰতিটো shopkeeper ৰাখিছে, manager ৰাখিছে। তো সেইবিলাকৰ পৰা টেকিংছ যোনবিলাক হিচাপ নিকাচ আছে, তো সেইবিলাক কালেক্ট কৰি পিনে টকা পইচা যোনখিনি হয় এইখিনি কি কৰে, বেংকত ডিপজিট কৰি দিয়ে। বুদ্ধি কিন্তু একদম বেয়া কৰা নাই, ধুনীয়া বুদ্ধি কৰিছে, একদম বেংকত ডিপজিট কৰি দিয়ে। তো ইয়াতে আৰু অলপ কথা আছে। One morning when he was there paying in a bundle of notes and a heavy bag of silver, the cashier told him that the manager would like to see him. তো এদিনাখন মৰ্ণিঙত যেতিয়া সি বেংকত গৈছিলে, তেখেতে বেংকত গৈছিলে, বেংকত যোৱাৰ পিছত কি কৰিছিল, এই বান্ডেল অফ নোটছ বেংকত ডিপজিট কৰি আছিল আৰু লগতে আছিল বেগ অফ চিলভাৰ কইনছ। তো ইয়াতে মানে কইন লগতে নোটছ যেতিয়া বেংকত ডিপজিট কৰিব ওলাইছিলে, তেতিয়া কেচিয়াৰজনে কি ক'লে বাজাৰক, যে আপোনাৰ লগত অলপ মেনেজাৰে দেখা কৰিব খুজিছিল। মেনেজাৰে আপোনাৰ লগত অলপ দেখা কৰিব খুজিছিল, কাৰণ ইমানেই টকা লৈ আহিছিলে, ইমানেই ইনকাম হৈছিল বিজনেছৰ পৰা, যে মেনেজাৰে আমাৰ ভাৰ্জাৰৰ লগত দেখা কৰিব বুলি কেচিয়াৰজনক কৈ ৰাখিছিল। তো যেতিয়া ভাৰ্জাৰে গৈছে, কেচিয়াৰজনে এই কথাটো ক'লে যে আপোনাৰ লগত কি কৰিব, মেনেজাৰজনে দেখা কৰিব, আপুনি অলপ দেখা কৰি আহিব। So he was shown into an office, আৰু তেখেতে দেখাই দিয়া হ'ল মেনেজাৰৰ অফিচটো, and the manager shook hands with him. And the manager handshook with him. মেনেজাৰে কি কৰিলে, তেওঁৰ লগত হেণ্ডশেক কৰিলে। মেনেজাৰৰ অফিচটো দেখাই দিলে কেচিয়াৰে, আৰু যেতিয়া ভাৰ্জাৰ তাতে গৈছিলে, ভাৰ্জাৰ যোৱাৰ লগে লগে মেনেজাৰে কি কৰিলে, হেণ্ডশেক কৰিলে। কাৰণ ভাৰ্জাৰে কি কৰিছিল, বহুত টকা জমা দিছিল বেংকখনত, ইমানে টকা জমা দিছিল যে মেনেজাৰে তেওঁৰ লগত হেণ্ডশেক কৰিব লগা হৈছে। তো ইয়াতে আপোনালোকে দেখা পাই আছে, এইটো ভাৰ্জাৰ হয়, এইটো মেনেজাৰ হয়, লগতে এইটো কি হ'ব, কেচিয়াৰ হ'ব। মই যে অলপ কি কৰি দিওঁ, হাইলাইট কৰি দিওঁ, এইটো হ'ব আমাৰ কেচিয়াৰ, লগতে এইটো হ'ব ভাৰ্জাৰ, আৰু লগতে এইটো কি হ'ব, এইটো হ'ব আমাৰ মেনেজাৰ, বেংকৰ মেনেজাৰ, কেচিয়াৰ এণ্ড ভাৰ্জাৰ। আৰু ইয়াতে বেংকৰ নামকেইটা টেক্সটত দিয়া নাই, লণ্ডন এণ্ড কাউণ্টি বেংক হয়, জাষ্ট এনে এটা দিয়া আছে, এষ্টাব্লিছ 1865, ডিপজিট ছেভিংছ লোন এণ্ড ডিছকাউণ্টছ। তো কিবা কিবি দিয়া হৈছে, আৰু এইটো AI জেনেৰেটেড পিকচাৰ হয়। Mr. Foreman, I wanted to have a talk to you about the money you have got on deposit with us. So do you know exactly how much it is?
তো কি বুলি ক'লে যেতিয়া মেনেজাৰৰ ওচৰত গৈছিলে মেনেজাৰ ধুনীয়াকে ক'লে মিষ্টাৰ ফৰমেন I wanted to have a talk to you অলপ কথা আছে মিষ্টাৰ ফৰমেন আপোনাৰ লগত অলপ কথা আছে আপুনি যে ইমান টকা ডিপজিট কৰিছে সেই সম্পৰ্কে কথা আছে আপুনি গম পায় ন আপুনি কিমান টকা ডিপজিট কৰিছে বেংকত আপুনি গম পায় ন ইমানে টকা আপুনি ডিপজিট কৰিছে আপুনি বহুত টকা ডিপজিট কৰিছে আপুনি গম পায় ন কিমান টকা ডিপজিট কৰিছে এতিয়া ভাৰ্জাৰে কি ৰিপ্লাই দিলে নট not within a pound or two, sir. I have got a pretty rough idea. So মই exact নাজানো কিমান এমাউণ্ট আছে প্ৰিচাইজ এমাউণ্ট নাজানো মোৰ এটা ৰাফ আইডিয়া আছে যে এইখিনি মোৰ টকা আছে আৰু এটা ৰাফ আইডিয়া মই দিব পাৰিম মই এক্সেক্টলি প্ৰিচাইজলি আই ডোন্ট নো হাউ মাছ একচুৱেলি আই হেভ ইনভেষ্টেড ইন দিছ বেংক বাট আই হেভ গট এ প্ৰিটি ৰাফ আইডিয়া এবাউট ইট যে এইখিনি মই পজেছ কৰিছো বা এইখিনি টকা মোৰ লগত কি আছিলে মই ডিপজিট কৰিছো বাট মই চিয়ৰ নহয় যে কিমান টকা ডিপজিট কৰিছো তো ৰেড লাইনত ইয়াৰ মিনিংটো আপোনালোকে চাব পাৰে যদি এবাৰ পঢ়ি লয় তেতিয়াহ'লে গম পাই যাব Apart from what you paid in this morning, it's a little over 30,000 pounds. So accept the money you have deposited in the morning. Accept this money. Overall, you have deposited, over 30,000 pounds. মানে মৰ্ণিঙত যোনখিনি আপুনি টকা ডিপজিট কৰিছে সেইখিনি বাদ দি যদি ধৰো তথাপি আপুনি 30,000 পাউণ্ডছতকৈ বেছি টকা আপুনি বেংকত অলৰেডি ডিপজিট কৰিছে so that was a large amount that was a vast amount that was the biggest amount I think so the amount that Farzer has deposited in the morning and apart from this amount he had deposited over 30,000 pounds and it was said by the manager of the bank that's a very large sum to have on deposit and I should have thought you ought to do better to invest it কি বুলি ক'লে মেনেজাৰে যে ইমান টকা আপুনি জমা দিছে বেটাৰ এটা কাম কৰক এইখিনি ইনভেষ্ট কৰি দিয়ক তেতিয়াহ'লে ইনভেষ্ট কৰিলে ইয়াৰ পৰা যোনটো ইণ্টাৰেষ্ট পাব আপোনাৰ বহুত ইনকাম হ'ব নহ'লে ডিপজিট কৰিলে আপুনি ইমান আপোনাৰ কিটো অহা নাই ন ইণ্টাৰেষ্টটো অহা নাই তো যিহেতু আপোনাৰ টকাটো বহুত বেছি আপুনি এটা কাম কৰক আপুনি এইখিনি কি কৰি দিয়ক আপুনি এইখিনি ইনভেষ্ট কৰি দিয়ক ইনভেষ্ট কৰি দিলেহে আপুনি ইণ্টাৰেষ্ট পাব এতিয়া ইনভেষ্ট আপোনালোকে বুজি পায় এতিয়া ষ্টকছ হ'ব পাৰে শ্বেয়াৰ্ছ হ'ব পাৰে কৰ্পৰেট বণ্ড হ'ব পাৰে গভৰ্ণমেণ্ট বণ্ড হ'ব পাৰে তো সেই বণ্ডছবিলাকত আপুনি কি কৰি দিয়ক ইনভেষ্ট কৰি দিয়ক ইনভেষ্ট কৰাৰ লগে লগে কিন্তু আপোনাৰ অলপ ষ্টকৰ কথাটো অলপ আহি যাব I would not want to take no risk, sir. I don't know. Are safe in the bank. I know are safe in the bank. So like কি ক'লে ভাৰ্জাৰে I don't want to take a risk, sir. যে মই ৰিস্ক ল'ব খোজা নাই মই ৰিস্ক নলওঁ মই জানো ডিপজিট কৰাটোৱে ছেফৰ হয় ডিপজিট কৰাটো নিৰাপদ হয় মই ৰিস্ক ল'ব খোজা নাই লাইফত মই ইনভেষ্ট কৰিব খোজা নাই ইনভেষ্ট কৰা মানে কি লাইফত ৰিস্ক লোৱা হয় অলপ তো সেইটো কথা ভাৰ্জাৰে একদম জেনুইনলি জনাই দিছে যে he was not willing to take risk in his life he knew that it would be safer if he deposited his money in the bank so সেই কথাখিনি আৰু সি ভাবিলে যে ডিপজিট কৰাটো ছেফৰ হ'ব নিৰাপদ হ'ব সি কিন্তু ৰিস্ক ল'ব খোজা নাই বা ইনভেষ্ট কৰিব খোজা নাই You need not have that list anxiety. We'll make you out a list of absolutely guilt-edged securities. তো মই মেনেজাৰে কৈ আছো যে আপুনি সেই বিষয়ে টেনশ্যন কৰিব নালাগে আমি আপোনাৰ কাৰণে গিল্টেড ছিকিউৰিটিজ যিমান ছিকিউৰিটি দিব পাৰোঁ বা ভেৰি লিটল ৰিস্কত আপোনাৰ হাই ইণ্টাৰেষ্ট কেনেকৈ দিব পাৰোঁ বা ৰিলায়েবল ইনভেষ্টমেণ্ট কেনেকৈ আপোনাক ৰিটাৰ্ণ কৰিব পাৰোঁ ৰিটাৰ্ণছটো আপুনি কেনেকৈ একদম পিয়ৰ ৰিটাৰ্ণছ কেনেকৈ পাব য'ত ৰিস্ক কম থাকিব তো সেই বিষয়ে আমি আপোনাক লিষ্ট এখন দি আছো তো আপুনি সেই লিষ্ট মতে কিন্তু ইনভেষ্ট কৰিব পাৰিব য'ত ইউ উইল গেট এ হেণ্ডছম ৰিটাৰ্ণছ এণ্ড একৰ্ডিংলি you will have the low risk আপোনাৰ ৰিস্কটো একদম ল' থাকিব লগতে ভাল এটা ৰিটাৰ্ণছ পাব তেনেকৈ এখন লিষ্ট আপোনাক দি আছো য'ত আপুনি ইনভেষ্ট কৰিব পাৰে আৰু এটা কি আছে এটা পেজ আছে এইখিনি পঢ়াই দিলে হৈ যাব অলপ ধৈৰ্য ধৰি শুনিব So they will bring you in a better rate of interest than we can
possibly afford to give you. তো সেই কথাটো কৈছে যেতিয়া আপুনি ইনভেষ্ট কৰিব সিহঁতে আপোনাক ভাল এটা ৰিটাৰ্ণছ দিব বা আপোনাক ইণ্টাৰেষ্ট দিব। তো ডিপজিট কৰিলে আমি সিমানখিনি দিব নোৱাৰোঁ, মেনেজাৰে কৈ আছে ডিপজিট কৰিলে আমি ইমানখিনি দিব নোৱাৰোঁ। যদি আপুনি ইনভেষ্ট কৰে তেতিয়াহ'লে ভাল এটা এমাউণ্ট আপোনাক সিহঁতে দিব। সিহঁতে মানে কোনবিলাকে দিব? যোনবিলাকে আপুনি য'ত ইনভেষ্ট কৰিব সেই মানুহবিলাক এতিয়া কৰ্পৰেট বণ্ডছ হওক, গভৰ্ণমেণ্ট বণ্ডছ হওক, এছ'চিয়েট বণ্ডছ হওক, শ্বেয়াৰ্ছ হওক, ষ্টকছ হওক, যোনটো মাৰ্কেট ৰিলেটেড হয় আৰু তো সেই কথাটোৱেই। চ' সিহঁতে আপোনাক ভাল এটা ইণ্টাৰেষ্ট দিব, আমাতকৈ সিহঁতে বহুত বেছি দিব, তো আপুনি ইনভেষ্ট কৰি দিয়ক, য'ত আপোনাৰ ৰিটাৰ্ণছটো বহুত হেণ্ডচাম হ'ব, লগতে যোনটো ৰিস্ক থাকিব সেইটো বহুত লয়েৰ থাকিব। A troubled, look subtle on Foreman's distinguished face. তো ফৰমেনৰ যোনটো ফেজ আছিলে অলপ কনচাৰ্ণ বা অলপ অৰিড দেখা গ'ল, অলপ টেনশ্যন থকা গ'ল যে কি কৰিব, ডিপজিট কৰিব নে ইনভেষ্টে কৰিব, অলপ যেন টেনশ্যনত পৰি গ'ল ফৰমেন। I have never had anything to do with stocks and shares, and I would have to leave it all in your hands, said he. To কলে যে I don't have the knowledge about stocks and shares, so all the things to be handed over you. তো গোটেই বস্তুখিনি all the responsibilities to be handed over you. তো আপোনালোকৰ ওপৰত কিন্তু গোটেই ৰেছপনচিবিলিটি দিব লাগিব, গোটেই দায়িত্বখিনি আপোনালোকৰ ওপৰত দিব লাগিব, কাৰণ মই ষ্টক সম্পৰ্কে ইমান গম নাপাওঁ, মই শ্বেয়াৰ সম্পৰ্কে ইমান গম নাপাওঁ, ইনভেষ্ট সম্পৰ্কে মানে ইমান নলেজ নাই আৰু তো দায়িত্বখিনি আপোনালোকে ল'ব লাগিব। তেতিয়া মেনেজাৰে কি কৰিলে, দ্য মেনেজাৰ স্মাইল, মেনেজাৰে অলপ হাঁহি দিলে, so we'll do everything, আমি সব কৰিম, আপনি টেনশন করব নালাগে, আমি গোটেই কাম কৰি দিম। So all you have to do the next time you come in this just to sign the transfer, so just you have to sign on some certain papers, and this amount will be on a transferred from deposit to investment, from deposition to investment. তো এইটো বস্তু আপোনাৰ ট্ৰান্সফাৰ হৈ যাব, য'ত আপুনি ডিপজিট কৰাটো ইনভেষ্টমেণ্টত ট্ৰান্সফাৰ হৈ যাব। চ' নেক্সট টাইম যেতিয়া আপুনি আহিব কেইটামান পেপাৰ্ছ অলপ চাইন কৰি দিব লাগিব। So I could do that all right, said Albert uncertainly. But how should I know what I was signing? তো এতিয়া কুৱেশ্যন হ'ল যে I can do it, okay, I can sign. এটা কথা আপোনালোকে মনত ৰাখিব, ভাৰ্জাৰে কিন্তু লিখিব নাজানে, পঢ়িব নাজানে। তো ইয়াতে এটা কথা কিন্তু ভাৰ্জাৰে কৈ আছে যে I could do that all right, মই কিন্তু চাইন কৰিব পাৰিম। কিন্তু কুৱেশ্যনটো হ'ল যে ক'ত মই চাইন কৰি আছো এটা মই কেনেকৈ গম পাম, মইতো পঢ়িব নাজানো। তাৰমানে আপোনালোকে ভাবিব পাৰে যে ভাৰ্জাৰে এতিয়া চাইন কেনেকৈ কৰিব, সেই বিষয়ে অলপ কথা পাতি আছো, পিছত ভাৰ্জাৰে কেনেকৈ চাইন কৰাটো কৰিব পাৰিব অলপ আহি আছো। তাৰ আগতে ভাৰ্জাৰে এটা কুৱেশ্যন যে মই যে কিছুমান পেপাৰ চাইন কৰিম, okay, I will certainly sign the papers which will be provided to me, but the thing is that how can I know that this paper actually the papers of investment? কেনেকৈ গম পাম মই যে সেই পেপাৰ্ছবিলাক ইনভেষ্টমেণ্টৰ পেপাৰ হয়? এতিয়া মেনেজাৰে কি এনচাৰ দিলে? মেনেজাৰে triple sharply, suddenly manager answered, I suppose you can read. So I think you can read, Bill. I think you can read the papers which will be provided to you to sign. Okay, so you could read the papers. আপনি পেপাৰ বিলাক ৰিড কৰিব পাৰিব, পেপাৰ বিলাক পঢ়িব পাৰিব। আপনি নপঢ়াকে আপনি চাইন নকৰিলে হ'ল, তো এই পেপাৰখিনি আপনি পঢ়ি কি কৰিব, চাইন কৰি দিব। So Mr. Foreman gave him this disarming, the suspicion into a smile. Okay. তো তেওঁৰ মনত যোনটো ছাছপিচিয়ন আছিলে, তো সেইটো মানে সেইটো নাইকিয়া হৈ গ'ল, কাৰণ যিহেতু আমাৰ মেনেজাৰে কৈছে আপুনি চাই ল'ব। কিন্তু ইয়াতে এটা কথা আছে যে সি কিন্তু চাইন কৰিব নাজানে, সেই কথাটো কৈ দিব। তো অলপ হাঁহি দিছিলে, হাঁহিটো অলপ যোনটো ছাছপিচিয়ন বা কিবা এটা টেনশ্যন অলপ গুচি যোৱাৰ পিছত যোনটো আমি হাঁহি দিওঁ, বা কিবা এটা যাতে আমি ছাছপেক্ট কৰি থাকোঁ, ছাছপেক্ট যদি আমাৰ নাইকিয়া হৈ যায়, যোনটো আমি হাঁহি দিওঁ, তেনেকৈ এটা হাঁহি আমাৰ এডৱাৰ্ড ফৰমেনে দিছিলে। চ' ৱেল, ঠিক আছে, এডৱাৰ্ড ফৰমেনে কৈ আছে, well sir, that's just it, I can't, okay, I know it sounds funny like, but there it is, I can't read or write, only me name, and I'll learn to do when I went into business.
I mean, further here is referring to the fact that he was unable to read and write, but he could he learned the way to write when he joined into his business. তো সেই কথাখিনি মেনেজাৰক কৈ দিলে যে মেনেজাৰ সাহেব মই লিখিব নাজানো মই পঢ়িব নাজানো জাষ্ট মেডিয়া যেতিয়া মই কিহত যেতিয়া মই বিজনেছত জইন কৰিছিলো somehow I learn to write মই কোনোমতে লিখাটো শিকিছো মোৰ even that was my name only okay মই জাষ্ট সাইন কৰিব শিকিছো মোৰ নামটোৱে শিকিছো মই কিন্তু কোনো বস্তু পঢ়িব নাজানো আগতে মই পঢ়িব জানা নাছিলো লিখিব জানা নাছিলো যেতিয়া মই বিজনেছত জইন কৰিলো বিজনেছত জইন কৰাৰ পিছত মই মোৰ নামটো লিখিবৰ কাৰণে শিকিছো বাকি আৰু তেনেকে একো নাজানো the manager jumped The manager surprised that he jumped from his chair. Manager surprised হৈ গৈছিল একেবাৰে চেয়াৰৰ পৰা থিয় হৈ পৰিছিল That's the most extraordinary thing I have ever heard. কি ক'লে that is the most shocking thing that is the most extraordinary thing I have ever heard. তো এনেকুৱা unusual thing মই জীৱনৰ প্ৰথমত শুনিলো যে ইমান luxurious এটা মানুহ ইমান wealthy এটা মানুহ যোনে over 30,000 pounds deposit কৰিছে ইমান wealthy হোৱাৰ পিছতো being such kind of wealthy a person could not know how to sign a paper or how to read a paper. এটাতো অলপ শকিং কথা অলপ টেৰিফাইং কথা হয় ইমান আপুনি চহকী হয় আৰু আপুনি সাইন কৰিব নাজানে আপুনি পঢ়িব নাজানে এটা কেনেকৈ মই বিশ্বাস কৰিম একেবাৰে চেয়াৰৰ পৰা থিয় হৈ গ'ল তেতিয়া আমাৰ ভাৰ্জাৰে কি কৈছিলে ইউ সে it's like this sir I have never had the opportunity until it was too late and then somehow I got obstinate like তো কি ক'লে যে মই শিকা নাই বা তেনেকুৱা অপৰচুনিটি মোৰ অহা নাছিলে মই শিকা নাই মই কেনেকে পঢ়িব লাগে মই শিক্ষিত হোৱা নাই মই পঢ়া শুনা কৰা নাই তো মই যেতিয়া তেনেকুৱা সময় আছিলে মই ৰিফিউজ কৰিছিলো বা মোৰ মই যেতিয়া সৰু আছিলো তেতিয়া মই ৰিফিউজ কৰিছিলো মই ডিনাই কৰিছিলো পঢ়িবৰ কাৰণে মই পঢ়া নাই আৰু পিছত তেনেকুৱা অপৰচুনিটি অহা নাই তো মই শিকা নাই যে কেনেকে পঢ়িব লাগে The manager stared at him as though he were as a prehistoric monster. তো মেনেজাৰে এনেকাকে চাই আছিলে যেন সি এটা কি হয় মনষ্টাৰ হয় মনষ্টাৰটো বুজি পায় তো প্ৰিহিষ্টৰিক মনষ্টাৰটো কি কেনেকে কম যে হিষ্ট্ৰী আৰম্ভ হোৱাৰ আগত যোনবিলাক মনষ্টাৰ আছিলে মই যেনেকে ইয়াতে এটা লিখি দিছো যেনেকে ডাইনছৰ চাব পায় যেন আমাৰ ভাৰ্জাৰ কি হয় এটা ডাইনছৰ হয় মেনেজাৰৰ কাৰণে এটা ডাইনছৰ হয় মানে প্ৰিহিষ্টৰিক মনষ্টাৰ যেন হয় আমাৰ এনেকা শক্ট হল মেনেজাৰজনে যে ভাৰ্জাৰে কি লগত তুলনা কৰিছিল যে এটা মনষ্টাৰৰ লগত তুলনা কৰিছিল কিয় তুলনা কৰিলে কাৰণ ইমান এটা ধনী মানুহ যে লিখিব নাজানে পঢ়িব নাজানে ইমান ধনী কেনেকে হল এই কি মনষ্টাৰ হয় নেকি And do you mean to say that you have built up this important business and amazed at a fortune of 30,000 pounds without being able to read or write? তো কোয়েশ্চন কৰিলে যে আপুনি কি তেনেকৈ নেকি আপুনি এইটো মিন কৰিছে নেকি যে আপুনি 30,000 পাউণ্ড জমা কৰিছে বাট আপুনি এতিয়ালৈকে নাজানে কেনেকে লিখিব লাগে কেনেকে পঢ়িব লাগে ইমান চহকী হোৱা সত্ত্বেও আপুনি নাজানে কেনেকে লিখিব লাগে কেনেকে পঢ়িব লাগে So good God man so what would you be now if you had been able to তো আৰু এটা কোয়েশ্চন কৰিলে আপুনি যদি লিখিব জানিলে হয় পঢ়িব জানিলে হয় তেতিয়াহ'লে আপুনি নাজানো আপুনি কি কৰিলে হয় কিমান ডাঙৰ পজিশনত থাকিলে হয় আপুনি যদি লিখিব জানিলে হয় পঢ়িব জানিলে হয় তেতিয়াহ'লে চাগে আপুনি কি কৰি পেলালে হয় আজি লিখিব নাজানে পঢ়িব নাজানে 30,000 পাউণ্ড জমা কৰিছে আৰু যদি লিখিব জানিলে হয় পঢ়িব জানিবলৈ মানে জানিলে হয় তেতিয়াহ'লে আপুনি হয়তো কিবা কৰিলে হয় তেনেকৈ এটা কুৱেশ্যন কৰিলে তেতিয়া ভাৰ্জাৰে এনচাৰটো কি দিছিলে আই কেন টেল ইউ দেট ছাৰ মই আপোনাক ক'ব পাৰিম যে মই ক'ত থাকিলো হয় কি কৰিলো হয় যদি মই পঢ়া শুনা কৰিলো হয় বা মই যদি এডুকেটেড হলে হয় so said the foreman a little smile on his still aristocratic features I would be a father of St. Peter's Naval Square তো কি ক'লে মই যদি আজি শিক্ষিত থাকিলো হয় মই যদি আজি লিখিব পৰা হলে হয় মই যদি আজি কি কৰাব পৰা হলে হয় মই যদি আজি পঢ়িব পৰা হলে হয় তেতিয়াহ'লে মই আজিও ক'ত থাকিলো হয় মই আজিও ভাৰ্জাৰ হিচাপে যোনটো সেইণ্ট পিটাৰ চাৰ্চ আছে সেই সেইণ্ট পিটাৰ চাৰ্চতে আজি থাকিব লগা হলে হয় তাৰমানে কথাটো কিন্তু ডাঙৰ কথা যদি কাৰণ কি আপোনালোকে গম পায় যদি সি শিকিব জানিলে হয় পঢ়িব জানিলে হয় তেতিয়াহ'লে তেওঁক ওলাই নিদিলে হয় ভাৰ্জাৰৰ যোনটো পজিশ্যন আছে তাৰমানে সি তেতিয়ালৈকে ভাৰ্জাৰ হিচাপে থাকিলে হয় আজি
পঢ়া শুনা নজনাৰ কাৰণেহে তেওঁক ভাৰ্চুৱেলৰ পৰা ওলাই দিয়া হৈছে বা পজিশ্যনৰ পৰা ওলাই দিয়া হৈছে আৰু সেইকাৰণে সেই ইমান টকা ইনকাম কৰিব পাৰিছে। তো যেতিয়া মেনেজাৰে কৈছিলে যে আপুনি যদি পঢ়া শুনা কৰিলে হয় বা জানিলে হয় তেতিয়াহ'লে নিশ্চয় আপুনি ক'ত থাকিলে হয়, তেতিয়া কিন্তু ভাৰ্চুৱেলে ভাল এটা কথা কৈছে যে যদি মই আজি পঢ়া শুনা কৰিলে হয় বা ভালকে যদি মই শিক্ষিত হ'লে হয় তেতিয়া যে আজিও মই চেইণ্ট পিটাৰ যোনটো নেভিল স্কোৱাৰৰ যোনটো চাৰ্চ আছে চাৰ্চতে কাম কৰিব লগা হ'লে হয়, কাৰণ তেতিয়া আমাক ওলাই নিদিলে হয়। আজি পঢ়া শুনা কৰা নাই কাৰণে মোক ওলাই দিছে আৰু তাৰ কাৰণে মই ইমান এষ্টাব্লিছ পাৰ্চন এটা হ'ব পাৰছো। তো এইখিনি কথা কৈ কিন্তু আমাৰ চেপ্টাৰটো শেষ হ'ব। তো আপোনালোকে আশা কৰো বুজি পাইছে। তো নেক্সট আৰু দুটা পাৰ্ট থাকিব, মই কিন্তু কৈ আছো। এটা পাৰ্ট হ'ল কুৱেশ্যন এনচাৰৰ ফাৰ্ষ্ট পাৰ্ট আৰু আনটো পাৰ্ট হ'ব কুৱেশ্যন এনচাৰৰ ছেকেণ্ড পাৰ্ট। তো এতিয়া মই আৰু অলপ কথা কৈ দিম। যদি আপোনালোকৰ কুৱেশ্যন এনচাৰ লাগে তেতিয়াহ'লে কেনেকৈ পাব? তো কুৱেশ্যন এনচাৰ পাব হ'লে চিধাকে মোৰ ৱেবছাইট যোনটো আছে ডেছক্ৰিপশ্যন বক্সত পাই যাব। সেই ৱেবছাইটত গৈ পিনে চাৰ্চ কৰিব ইয়াতে চাৰ্চ বুলি দিয়া আছে অপশ্যন। তো চাৰ্চ কৰিব দ্য ভাৰ্জাৰ। তো ভাৰ্জাৰ চাৰ্চ কৰি দিয়াৰ লগতে ভাৰ্জাৰ চেপ্টাৰটো পাই যাব। জাষ্ট অলপ ইয়াতে ৰিড মোৰত ক্লিক কৰিলে, যেতিয়া ৰিড মোৰত ক্লিক কৰিব তেতিয়াহ'লে নোটছখিনি কিন্তু পাই যাব। ঠিক আছে, তো ইয়াতে গোটেই নোটছখিনি মই ভাৰ্জাৰে এড কৰি দিছোঁ। আৰু যদি কয় যে বেলেগ চেপ্টাৰৰ নোটছ লাগে তেতিয়াহ'লে স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰিলে ইয়াতে গোটেই মেটেৰিয়েলছখিনি পাই যাব, লগতে জেনেৰেল ইংলিছৰ মেটেৰিয়েলছ ইয়াতে পাই যাব। যেনেকৈ লাষ্ট লেচন যদি ৰিড মোড ক্লিক কৰে লাষ্ট লেচন তেনেকৈ আহি যাব। আৰু যদি ভাবে যে ইয়াতে যিহেতু ৱেবছাইটৰ পৰা পঢ়িব লগা হৈ আছে, ই গাইড বা তেনেকুৱা PDF পালে সুবিধা হ'লে হয়, তেতিয়া তেনেকুৱা সুবিধাৰ কাৰণে আমি এটা বস্তু এটাচ কৰি দিছোঁ। আমি ধুনীয়াকৈ গাইড এখন বনাই দিছোঁ। তো এইটো অলপ পইচা দি কিনি ল'ব লাগিব। তাতে চেকআউট বাই ফুল কৰ্চত ক্লিক কৰিলে বস্তুখিনি পাই যাব। আৰু কি বস্তু পাই যাব ইয়াতে লিষ্ট দিয়া আছে। তো বৰ্তমান 299 চলি আছে। তো এইখিনি টকা যদি আপোনালোকে পে'মেণ্ট কৰে তেতিয়াহ'লে ইয়াতে গাইডখিনি পাই যাব। তো কোনটো গাইড পাই যাব মই যদি অলপ প্ৰিভিউ কৰি দেখাই দিওঁ। আৰু গাইডটা কেনেকৈ ল'ব লাগে সেইটোৰ ওপৰত ভিডিঅ' আছে, প্লেলিষ্টত গৈ যদি চাই ই গাইড নামৰ এটা প্লেলিষ্ট আছে বা এটা আমাৰ ফল্ডাৰ আছে, তাতে দেখা পাব গাইডখন কেনেকৈ কিনিব লাগে। তো এইখন আমাৰ গাইড দ্য প্লিজিং ভিউ, আৰু ইয়াতে কি বস্তু পাব সেই গোটেই বস্তুখিনি ইয়াতে দিয়া আছে। আৰু যদি মই গাইডখন লোডিং লৈ আছে, কাৰণ এইটো এটা গাইড হয়, বহুতকেইটা পেজেছো আছে। তো জেনেৰেল প্লাছ অলটি দুয়োটাৰ কাৰণে এনেকৈ আমাৰ গাইড আছে। তো কিনিব লগা হ'লে চেকআউটটো বাইত গৈ পিনে আনলক ফুল কৰ্চত ক্লিক কৰি পিনে পে'মেণ্টটা কৰি দিলে আপোনালোকৰ মোবাইলত এনেকৈ এটা বস্তু ডাউনলোড হৈ যাব, য'ত আপোনালোকে ধুনীয়াকৈ প্ৰিণ্ট কৰি পিনে বা প্ৰিণ্ট নকৰাকৈ মোবাইলৰ পৰা বস্তুখিনি চাব পাৰিব। তো এইটো আমি টোটেলি আমাৰ ৱেবছাইটৰ পৰাই বনোৱা হৈছে, লিটাৰেচাৰ ফাউণ্ডেশ্যনৰ পৰাই বনোৱা হৈছে, যোনটো আমাৰ কি হয় একচুৱেলি ইউটিউব চেনেলো হয়। তো এনেকৈ আপোনালোকে গাইডটো পাই যাব। আৰু যদি গাইডটো বাই কৰোঁতে প্ৰব্লেম হয় তেতিয়াহ'লে ভিডিঅ' এখন আপলোড কৰি দিয়া আছে চেনেলত, ই গাইড কেনেকৈ কিনিব লাগে। প্লেলিষ্টত গৈ পিনে চাই ল'ব, তেতিয়াহ'লে ধুনীয়াকৈ বস্তুখিনি পাই যাব। তো জেনেৰেল প্লাছ অল্টাৰনেটিভ ইংলিছ দুয়োটাৰ কাৰণে কিন্তু গাইডখন পাই যাব। তো ইয়াৰ পিছত আমাৰ আৰু দুটা পাৰ্ট থাকিব, সেই দুটা পাৰ্টৰ কাৰণে আপোনালোকে অলপ ৱেইট কৰিব লাগিব। তো আজিৰ কাৰণে আমি ইয়াতে ৰাখিছোঁ, নেক্সট পাৰ্টত আপোনালোকৰ লগত দেখা হৈ আছে।